हेलो फ्रेंड्स केने আছে আপোনালোক সঞ্জীৱ ব্লগৰ ইনাটো ভিডিঅ'লৈ স্বাগতম জনাইছো। এই কেকটো আজি মোৰ বাৰ ছোৱালীজনীৰ কাৰণে বনালো। তাইৰ আজি বাৰ্থডে। তাই কেনেকুৱা লাগিলে কেকটো ক'বচোন। মান গৰমতে বনালো পিছে দেই। এয়া সব কেকটো খুব ধুনীয়াকৈ বনাই দিছো তাইৰ কাৰণে। আৰু এয়া মোৰ বাৰ্থডে গাৰ্ল। তাৰপিছতে এয়া তাইৰ ফ্ৰেণ্ডছ বিলাক আহিলে আৰু ডাঙৰকৈ পাতিছিলে, বহুত মানুহ আহিছিলে। আৰু মোৰ সেইদিনাখন গাত অকণ বেয়া কাৰণে মই অকণমান দেৰিকৈ গ'লোঁ। তাৰপিছতে এয়া বোৱাৰীজনী সকলোখিনি কেক কাটিবলৈ আৰু ৰেডি আৰু। তাৰপিছতে এয়া কেক কাটিলে। কেকখন কটাৰ পিছত আৰু চবকে খুৱাই মেলি তেহেঁতৰ নচাৰ আৰম্ভ, গম পায়নে? তাই নচাত পাকৈত। আৰু তাৰ পৰা আহি মই এনেই গৰমতে গছৰ তলতে বহি আছিলোঁ। কি ক'ব আৰু কিমান মনটোতে দুখ পালোঁ। এয়া চাওকচোন, আমাৰ পুচি হয় আৰু পোৱালীকেইটা কি হয় গম পায়নে? ডাউকৰ গছজোপাৰ ওপৰতে বাঁহ সাজি আছিলে চাগে ডাইকজনীয়ে। তাৰপিছতে কিবা বিজুতিত আৰু তাৰ বাঁহটো ভাগি পৰি গ'ল। 4টা পোৱালি আছিলে। 4টাৰ ভিতৰত এটা পোৱালীক মই বচাব নোৱাৰিলোঁ, কাৰণ ওপৰৰ পৰা পৰি পেলানি বহুত বেছি দুখ পালে। 3টাই দুখ পাইছিলে, এটা অকণমান কম দুখ পালে, কিন্তু এটা একেবাৰে মৰিয়ে থাকিলে পৰি। বাকীখিনিক মই এয়া পোৱালীকেইটা যেনে তেনে বচালোঁ আৰু দেই। মানে খোজ কঢ়াই নাই পোৱালীকেইটা, তথাপিও আৰু মাকেতো এতিয়া নিবতো লাগিব। মাকে লৈ গ'ল আৰু যেনে তেনে। ওচৰতে চাগে পুখুৰীতে থাকিব চাগে আৰু দেই। তাৰপিছত বাকীকেইটা বচাই পেলানি তাৰপৰা আমি ৰাতি আৰু আমি ক'লৈ গ'লোঁ গম পায়নে? মাছৰহাট, মানে যোৰহাট মাছৰহাট নামঘৰলৈ গ'লোঁ দেই। নামঘৰ ভাগ দ্বিতীয় বৈকুণ্ঠপুৰী হৈ আছিলে, গম পায়নে? কিমান ধুনীয়া পৰিৱেশ, মনটোকে গৈ একদম শান্তি লাগি আহিলে, গম পায়নে? আৰু কোন কোন গৈছিলে তাত? মইতো বাৰু তিতাবৰৰ পৰা গৈছোঁ। আৰু আপোনালোকে কোন কোন গৈছে জনাবচোন। আমাৰ ইয়াৰ পৰা বৌ গ'ল, ভণ্টি গ'ল, দাদা, আমিকেইটাই গ'লোঁ। গৈ পিছে খুব ভাল লাগিলে। ইমান ভকত বৈষ্ণৱ আহিছিলে তাত, মানে চাকি জ্বলাবলৈও জেগা নাই, গম পায়নে? ইমানেই ভিৰ, মানে ভিতৰত ভৰি দিবলৈ জেগা নাই, ইমান ভিৰ হৈছিলে। তাকে গৈ মনটো ইমান ভাল লাগি আহিছে, কি ক'ম আৰু আপোনালোকক। আৰু বাহিৰৰ পৰিৱেশটো ভিতৰৰ পৰাতো সোমাই ভিডিঅ' কৰিবলৈতো নোৱাৰিলোৱে, কিন্তু বাহিৰৰ পৰাই মই আপোনালোকক দেখুৱাইছোঁ। ভিতৰত সোমাবলৈকে জেগা নাইকিয়া এনেকুৱা হৈছিলে। ইয়াতো মানে আমি বাহিৰৰ ফালৰ পৰা আহিছোঁ কাৰণে অকণমান সোমাবলৈ, কিন্তু প্ৰথম গেটৰ ওচৰত বহুত বেছি ভিৰ আছিলে, সোমাবলৈ অকণ অসুবিধা হয়। তাৰপিছতে এয়া ওলাই আহি অকণমান ৰৈ পেলানি বোলো আগফালে যাওঁগৈ। তাৰ বেছি সময় তাতো নাথাকিলোঁ, কাৰণ আমি যোৱাও অকণমান দেৰি হৈছিলে কাৰণে সোনকালে আহিবলগীয়াও হ'ল। তাৰপৰা এয়া তথাপিও মানুহ বহুত বেছি ভিৰ আছিলে আমি ওলাই অহালৈকে। এয়া চাওকচোন, আগফালৰ পৰা কিমান ধুনীয়াকৈ সজাইছে। আৰু এয়া ভণ্টি আৰু মোৰ ভাগিনটোও গৈছিলে। আমি তাৰপৰা আগফালে আহি পেলাই এয়া দশাৱতাৰৰ মূৰ্তিকেইভাগ মানে থৈছিলে। খুব ভাল লাগিলে পিছে দেই তাত গৈ পেলানি। আৰু ভিডিঅ'টো মই কেইদিনমানৰ পাছতহে দিবলগীয়া হ'ল। মোৰ বিশেষকৈ গাটো খুব বেছিকৈ বেয়া আছিলে কাৰণে দিবলৈ সময় পোৱা নাছিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পেলাই জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই।